নমস্কাৰ। নাৰ্ছসকলৰ কাৰণে অত্যন্ত ভাল খবৰ এটা লৈ আহিলোঁ। আপুনি যদি এজনী নাৰ্ছ বা আপোনাৰ ছোৱালী ভনী ভগ্নী এজনী নাৰ্ছ, তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে, কাৰণ এইটো ভিডিঅ'ৰ দ্বাৰা আপুনি উপকৃত হ'ব পাৰিব। আপোনাৰ ছোৱালী বা আপুনি চাকৰি পাব পাৰিব, কাৰণ NSMৰ ফালৰ পৰা কিন্তু ইতিমধ্যে এডভাৰটাইজমেণ্ট ওলাইছে আৰু এই এডভাৰটাইজমেণ্টৰ জৰিয়তে আপোনালোকে চাকৰি পাব সক্ষম হ'ব। তো এডভাৰটাইজমেণ্টত কি দিছে, কি উল্লেখ কৰিছে, কি লাগিব, মই সবিশেষ আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই স্ক্ৰীনৰ জৰিয়তে সকলো তথ্য আপোনালোকৰ মাজত দাঙি ধৰিম। তো নেশ্যনেল হেল্থ মিছনে ইতিমধ্যে 29 জুলাই তাৰিখে এটা এডভাৰটাইজমেণ্ট ওলাইছে। তো ইয়াত আপোনালোকে চাব পাৰিছে যে অনলাইন এপ্লিকেশ্যনটো 1 আগষ্টৰ পৰা আৰম্ভ হৈ 15 আগষ্ট ৰাতি 12টালৈকে থাকিব। আপোনালোকে এপ্লাই কৰিব পাৰিব। ষ্টাফ নাৰ্ছৰ কাৰণে পোষ্ট এইটো আহিছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ BSc নাৰ্ছিং হ'ব লাগিব, নহ'লে GNM কোৰ্চ হ'ব লাগিব আৰু যিকোনো এটা ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ পৰা ৰিকগনাইজ হ'ব লাগিব। তো আপোনালোকে ইয়াতে চাব পাৰিছে যে নাম্বাৰ অফ পোষ্ট কিমান আছে। 2204টা, মানে 2204টা পোষ্ট ওলাইছে নতুনকৈ, আৰু পাৰ মান্থ 20,000কৈ চেলাৰী দিয়া হ'ব। আৰু তাৰপিছত মই আপোনালোকক দেখাই আছোঁ যে ৰিজাৰ্ভেশ্যনৰ কেটেগৰীটো, ৰিজাৰ্ভেশ্যন শ্বিডিউল কাষ্টৰ কাৰণে বেলেগ হ'ব, শ্বিডিউল ট্ৰাইবছৰ কাৰণে বেলেগ হ'ব। তো মই ভালকৈ দেখাই আছোঁ, ইয়াতে ভালকৈ আছে। অ'পেন কেটেগৰী মানে আমি যোনখন জেনাৰেল বুলি কওঁ, ইয়াৰ 1700 এটা পোষ্ট জেনাৰেলৰ কাৰণে আছে। OBC MOBC কাৰণে 44টা পোষ্ট আছে, আৰু ST যেটা হিল চাইট আছে এইটো 80 পোষ্ট আছে, আৰু HC কাৰণে 209টা আছে, আৰু T ট্ৰাইবছৰ কাৰণে 170টা পোষ্ট আছে। তো আপোনালোকে ইয়াতে যদি এজ লিমিটটো চাই, এজ লিমিটটো কিন্তু ভাগ কৰি দিয়া আছে। জেনাৰেলৰ কাৰণে 40 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, আৰু SC আৰু ST কেণ্ডিডেটছৰ কাৰণে 5 ইয়াৰ্ছ এক্সট্ৰা কৰি দিয়া আছে। মানে আপোনালোকে যদি ইয়াতে ভালকৈ চায়, তো ইয়াতে চাব পাৰিছে যে অ'পেন কেটেগৰীৰ কাৰণে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। OBC MOBC কাৰণে 43 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। SC ST কাৰণে 45লৈকে, আৰু PWD কাৰণে আপোনালোকে 50 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব বা আবেদন কৰিব পাৰিব। তো ইয়াতে আপোনালোকে এপ্লাই কৰাৰ সময়ত আপোনালোকে জ'ন ৱাইজ ডিটেইলছত এপ্লাই কৰিব পাৰিব। যেনেকুৱা বৰাকবেলিত আছে, মানে কাছাৰ হাইলাকান্দি, আগতে কৰিমগঞ্জ আছিল, এতিয়া শ্ৰীভূমি বুলি কয়। চেণ্ট্ৰেল আছামত আছে মৰিগাঁও, নগাঁও, হোজাই, আৰু লোৱাৰ আছামত বহুতখিনি ডিষ্ট্ৰিক্ট আছে, বজালিৰ পৰা আৰম্ভ কৰি লৈ তামুলপুৰ, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা ইত্যাদি। আৰু নৰ্থ আছামত আছে বিশ্বনাথ, দৰং, শোণিতপুৰ, ওদালগুৰি, আৰু আপাৰ আছামত চৰাইদেউৰ পৰা তিনিচুকীয়ালৈকে আপোনালোকে জ'ন ৱাইজ চিলেক্ট কৰি এপ্লাই কৰিব পাৰিব। আৰু বিশেষ এটা গুৰুত্বপূৰ্ণ কথা হ'ল, এইটো আবেদনৰ কাৰণে আপোনালোকে কোনো ধৰণৰ ফি পেইড কৰিব নালাগে, মানে কোনো ধৰণৰ মাচুল দিব নালাগে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে। আমি আশা ৰাখিছোঁ যে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব, যাতে অসমৰ সকলো নাৰ্ছ ভণ্টি সকলে, চিষ্টাৰসকলে ইয়াৰ আবেদন কৰিব পাৰে। আৰু এটা কথা যে যদি আপোনালোকৰ বেলেগে এটা ভিডিঅ' লাগে, কেনেকৈ আবেদন কৰিব লাগে, এপ্লিকেশ্যন ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে, যদি আপোনালোকে তেনেকুৱা ভিডিঅ' লাগে, তেনেহ'লে কমেণ্টত জনাব, মই বেলেগ এটা ভিডিঅ' বনাই দিম আপোনালোকৰ বাবে। ধন্যবাদ।